সজল কুমাৰ সিং ডাঙৰীয়াই কেৱল টাৰ্গেট কৰি লৈছে আমাৰ নেমচু প্ৰচাৰ চলাব আহিব তেতিয়া কিন্তু আমাৰ মুখামুখি হ'ব এটো স্পষ্ট কথা সজল কুমাৰ সিংক আমি ৰেহাই নিদিও নে কৈছো গুমাৰ যিটো অঞ্চলত খুমাব সেইটো গতি অঞ্চলতে আমি কিন্তু পহু খেদা দিবলৈ বাধ্য হ'ম বিকল্পনা আৰম্ভ কৰিছে আপোনালোকে জানে এতিয়া গু সুৰক্ষা যি আইন আনিছিল এই আইনৰ অধীনত যি 5 কিলোমিটাৰ বেখাৰদত যি গু সুৰক্ষাৰ কথা কৈছিল গু হত্যাৰ কথা কোৱা হৈছিল 5 কিলোমিটাৰ বেখাৰদত আসলতে সেইবিলাক কিহৰ কাৰণে কৰিছিল এতিয়া বিভিন্ন ঠাইতে দোকানত কৰবাত খুনিবলৈ পাইছো বিভিন্ন ঠাইতে মানে যেতিয়া কুৰবানীৰ সময়তো এনেকুৱা ধৰণৰ এটা গু মাংসক লৈ পেলাই ৰাজনীতি কৰাৰ নিচিনা এটা পৰিৱেশ কিহৰ কাৰণে 26ৰ বৈতৰণি পাৰ কৰাৰ কাৰণে আসলতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰিছে নেকি খুব দুৰ্ভাগ্যজনক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো আপুনি এই যি কেটেল প্ৰটেকশ্যন বিল আনিছে খসাকৈ আমি ভাল পাইছিলো আপুনি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক গৰু মাংস গু মাংস খাই আমাৰ মুছলিম মানুহে জিয়াই থকা নাই আৰু মুছলিম মানুহে কোনো কাৰণত এনেকুৱা কোনো পৰিৱেশ নাই যে মাংস গু মাংস খাবই লাগিব কোনো ধৰ্মীয় কোনো আমাৰ কিতাপত লিখা নাই যে গু মাংস খালে জিয়াই থাকিব লাগিব এনেকুৱা ধৰণৰ কোনো কথা নাই খাদ্যক লৈ ৰাজনীতি কৰাটো খুবেই দুৰ্ভাগ্যজনক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে কৰিব এইবিলাক কিন্তু 26ৰ বৈতৰণিত তেখেতে এটা মানে যি পৰিৱেশ ৰচনা কৰি আছে আসলতে মানুহ এতিয়া বুজিছে সকলোৱে বুজিছে কেৱল আৰু কেৱল ধৰ্মীয় ভাবে তেখেতে যি আবেগ অনুভূতিৰ দ্বাৰাই তেখেতে যি ৰাজনীতি কৰিব বিচাৰিছে এই শিক্ষিত সমাজে কোনো কাৰণত গ্ৰহণ নকৰে আৰু ইয়াৰ উত্তৰ 26ত দিয়াৰ কাৰণে অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি সাম্প্ৰদায়িকতাৰ চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সংখ্যালঘু আৰু বিভিন্ন জাতি জনগোষ্ঠীক বিভিন্ন সময়ত টাৰ্গেট কৰি লোৱাৰ যিটো পৰিণাম কিন্তু 26ৰ এই যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচন ভোগাৰ কাৰণে আসলতে তেখেতে সাজু হৈ থকা আমি বিটিআৰ নেমচুৰ তৰফৰ পৰা স্পষ্টভাৱে কৈছো যেতিয়াই সংখ্যালঘুসকলৰ ওপৰত যেতিয়াই মুছলিমসকলৰ ওপৰত অন্যায় আৰু অত্যাচাৰ হ'ব তেতিয়াই কিন্তু আমি বিটিআৰ নেমচু আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি আছো আমাৰ যি ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যি আন্দোলন এই আন্দোলন কোনো কাৰণত স্তব্ধ কৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ কণ্ঠ থাকিব যেতিয়ালৈকে শেষ বিন্দু তেজ থাকিব তেতিয়ালৈকে আমাৰ যি ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত সংগ্ৰাম এই সংগ্ৰাম ধাৰাবাহিক চলিছে আৰু চলিব সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ অন্তৰ্গত গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত যি শ্ৰীমন্তপুৰ আঞ্চলিক কমিটি পুনৰ গঠনাৰ্থে সাধাৰণ সভা অনুষ্ঠিত হৈছিলে এই বজাৰত আসলতে এক সুন্দৰ এটা পৰিৱেশ সকলো ইয়াতে যুৱক আজি যুৱ প্ৰজন্ম উঠি মানে ওলাই আহিছে শিক্ষিত সমাজ ওলাই আহিছে আৰু সামাজিক ব্যক্তিসকল ওলাই আহিছে আসলতে নেমচুৰ প্ৰতি মানে যি কাম কাজৰ প্ৰতি আকৃষ্ট হৈ পেলাই তেখেতসকলে আসলতে বহু যুৱক উঠি অহা যুৱক আজি নেমচুত যোগদান কৰিছে ইয়াতে আমি শ্ৰীমন্তপুৰ আঞ্চলিক যিটো এই আঞ্চলিক কমিটিখন আমি 41 জনীয়া শক্তিশালী কমিটি এখন গঠন কৰি দিছো সভাপতি হিচাপে মুস্তাফিজুৰ ৰহমান ডাঙৰীয়াক আৰু সাধাৰণ সম্পাদক হিচাপে মাজাৰুল ইছলাম ডাঙৰীয়াক লগত লৈ পেলাই 41 জনীয়া আমি কমিটি গঠন কৰি দিছো আপোনালোকে জানে আমি এতিয়া বিভিন্ন ঠায়ে যি আমাৰ বিটিআৰ সমিতিৰ অন্তৰ্গত যিমান জিলা সমিতি আছে সাংগঠনিক জিলা প্ৰতিখন জিলাতে আমি আঞ্চলিক কমিটি শাখা কমিটি গঠন কৰি আছো আৰু ৰাইজৰ স্বাৰ্থত আসলতে ৰাইজৰ যি সমস্যাবিলাকক লৈ পেলাই মাত মাতাৰ কাৰণে আসলতে আমি সমিতিসমূহ গঠন কৰি আছো আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য আপোনালোকে জানে যি আমাৰ লগুতে আছে নেমচুৰ যে ইৰিগেশ্যন পিচ এণ্ড প্ৰগ্ৰেছ যে শিক্ষা শান্তি আৰু প্ৰগতিৰ ওপৰত আমি কাম কৰি আছো যেহেতু শিক্ষা অবিহনে এটা জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে শিক্ষা অবিহনে এটা অঞ্চল কেতিয়াও ডেভেলপ হ'ব নোৱাৰে শিক্ষা অবিহনে এটা জাতি কেতিয়াও বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব নোৱাৰে যাৰ কাৰণে আমি ঠায়ে এতিয়া শিক্ষাৰ সজাগতা বাল্য বিবাহ শিশু শ্ৰমদান সামাজিক ব্যাধি যেবিলাক বেয়া কাম আছে এইবিলাকক লৈ পেলাই আমি ধাৰাবাহিকভাৱে আমাৰ যি আমাৰ সমস্যাসমূহ এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই সমস্যাসমূহ বেয়া কামবোৰ নাইকিয়া কৰাৰ কাৰণে আসলতে আমি ধাৰাবাহিকভাৱে আমি লাগি আছো আমাৰ যি লক্ষ্য উদ্দেশ্যৰ লগত ৰাখি পেলাই সংগতি ৰাখি আমি কাম কাজ কৰি আছো অনাগত দিনতো আমাৰ যি সংখ্যালঘু শোষিত লাঞ্ছিত বঞ্চিত অৱহেলিত এই জাতিটোৰ যি অধিকাৰক লৈ পেলাই প্ৰাপ্যক লৈ পেলাই আমাৰ যিখিনি কৰণীয় এই কৰণীয়খিনি আমি ধাৰাবাহিকভাৱে আমি কৰি আছো অনাগত দিনতো আমি কৰি যাম আৰু এই যি আজি নৱনিৰ্বাচিত যি সভাপতি সম্পাদকৰ লগতে প্ৰতিজন বিষয়ববীয়াক আমি বিটিআৰ সমিতিৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো এই অঞ্চলত চলি থকা প্ৰতিটো দুৰ্নীতি প্ৰতিটো ভ্ৰষ্টাচাৰ প্ৰতিটো সমস্যাক লৈ মাত মাতক এই অঞ্চলৰ হৈ পেলাই শিক্ষিত সমাজক লৈ পেলাই কাম কৰক এইখিনিয়ে তেখেতসকলক আহ্বান জনাইছো
হয় চাওক আপোনালোকে জানে যিজন ব্যক্তিৰ নাম কৈছে তেখেতৰ আচলতে নাম ল'ব ইচ্ছা নাছিল তথাপি আপোনালোকে সুধিছে কথাখিনি ক'বই লাগিব সজল সিঙৰ নিচিনা ব্যক্তিৰ জৰিয়তে যে সমাজৰ উন্নয়ন হ'ব এটো কোনো কাৰণত আচলতে ৰাইজ এবাৰ ৰাইজক আমি সজাগ আৰু সচেতনতাৰ জৰিয়তে আমি এই অঞ্চলসমূহত ঘূৰিম আৰু ক'ব লাগিব কিছুমান কথা আপোনালোকে জানে যোৱা নিৰ্বাচনত শ্ৰীৰামপুৰ সমষ্টিৰ পৰা সন্মানীয় ভোটাৰসকলে কংগ্ৰেছ দলক তেখেত প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰিছিল তেখেতক জয়ী কৰাইছিল আসলতে সেই সমষ্টিটোৰ শ্ৰীৰামপুৰ সমষ্টিৰ সন্মানীয় ভোটাৰসকলে অঞ্চলটোৰ ডেভেলপৰ কাৰণে শান্তি সম্প্ৰীতিৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ স্বাৰ্থত আৰু যি ধৰণে তেখেতসকলৰ মানে উন্নয়ন বা সুখ দুখৰ লগত থাকিব লাগিছিল আমি বিপৰীত মেৰুতহে তেখেতে দেখিবলৈ আমি পাইছোঁ কিয়নো আপোনালোকে জানে যে তেখেতে জয়ী হোৱাৰ পিছতে গুৱাহাটীত গৈ পেলাই গম পালোঁ যে তেখেতে লগে লগে বিজেপিৰ লগত মানে সংযোগ কৰি বিজেপিৰ দলত গৈ ইয়াম লৈ পেলাই তেখেতে পিছ দি পৰ্বতৰ নিচিনা পৰিৱেশ এটা শ্ৰীৰামপুৰত কৰিলে খুব দুৰ্ভাগ্যজনক বিষয় আমি তেতিয়াই কিন্তু বিভিন্ন ঠায়ে ঠায়ে আমি সোমাইছিলোঁ আপোনালোকে গম পায় যে এটা আমি প্ৰতিনিধি দল বিটিআৰত বিভিন্ন অঞ্চলে অঞ্চলে সোমাই আছোঁ কাৰণ অঞ্চলবিলাকত কি সমস্যা হৈছে সমস্যাসমূহ আসলতে সমাধান কৰিছে নে নাই আমাৰ মাইনৰিটিসকলৰ ডেভেলপ হৈছে নে নাই এই ক্ষেত্ৰত আমি বিতংভাৱে জানাৰ কাৰণে আমাৰ জিলা সমিতি যি গোসাইগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি সাদ্দাম হুছেইনৰ নেতৃত্বত আৰু মই নিজে থাকি পেলাই শ্ৰীৰামপুৰ সমষ্টি বিভিন্ন অঞ্চলত ঘূৰিছিলোঁ আচলতে কৰবাত দলং কৰবাত মানে ৰাস্তাৰ নিৰ্মাণ নোহোৱাটো আচলতে খুব দুৰ্ভাগ্যজনক যিখিনি কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিছিলোঁ সেইখিনি সময়তে আচলতে উপস্থাপন কৰাৰ পিছত তেখেতৰ যিখিনি মনৰ ভাৱ সজল কুমাৰ সিং ডাঙৰীয়াই কেৱল টাৰ্গেট কৰি লৈছে আমাৰ নেমচু বিটিআৰ সমিতিৰ অন্তৰ্গত গোসাইগাঁও জিলা সমিতিৰ সাদ্দাম হুছেইন ডাঙৰীয়াক যেতিয়াই তেখেতক মানে ফোন যোগে ভাবুকি প্ৰদান কৰিছিল তেতিয়া আমি সেইখিনি ৰেকৰ্ড কৰিছিলোঁ আৰু সেইখিনি আপোনালোকে গম পায় সংবাদ মাধ্যমৰ জৰিয়তে আমি উপস্থাপন কৰিছোঁ এতিয়া স্পষ্ট কথা তেখেতে নিজৰ ব্যৰ্থতা আচলতে নিজৰ ব্যৰ্থতাৰ কাৰণে তেখেতে যে ব্যৰ্থ হৈছে কাম কৰিব পৰা নাই শ্ৰীৰামপুৰৰ পৰা গুমালৈকে গৈছে গুমাৰ পৰা নিৰ্বাচন খেলিব আসলতে গুমাটো তেখেতক যে আমি পহু খেদা দিম ইতিমধ্যে আমি ৰেডি হৈছোঁ তেখেতক 24 ঘণ্টা সময় দিছিলোঁ সেই 24 ঘণ্টা উকলি গৈছে উকলি যোৱাৰ পিছত তেখেতৰ যিখিনি আসলতে আমাৰ এজন সংগঠনৰ নেতাক যেনেকুৱা ভাবুকি দিলে সেই ভাবুকিত তেখেতে কোনো ধৰণৰ কেৰাপ কৰা নাই যাৰ কাৰণে প্ৰতিটো মুহূৰ্তত তেখেতক আমি নিৰ্বাচনী সময়ত যেতিয়া প্ৰচাৰ চলাব আহিব তেতিয়া কিন্তু আমাৰ মুখামুখি হ'ব এটো স্পষ্ট কথা সজল কুমাৰ সিঙক আমি ৰেহাই নিদিওঁ নেমচু বিটিআৰ সমিতিয়ে স্পষ্ট কথা ইয়াতে সজল সিং বুলি নহয় নেমচুক যিয়ে টাৰ্গেট কৰি ল'ব তেখেতৰ বিৰুদ্ধে কিন্তু আমি ধাৰাবাহিকভাৱে মানে আমাৰ যি সংগ্ৰাম কিন্তু তেখেতৰ বিৰুদ্ধে আমি পাহাৰৰ নিচিনাকৈ আমি গঢ়ি তোলাৰ কাৰণে আমি বন্ধ পৰিকৰ হৈ আছোঁ সজল কুমাৰ সিং ডাঙৰীয়াক এই অঞ্চলৰ পৰা আমি স্পষ্টভাৱে কৈছোঁ গুমাৰ যিটো অঞ্চলত সোমাব সেইটো অঞ্চলতে আমি কিন্তু পহু খেদা দিবলৈ বাধ্য হ'ম আমি কিছুদিনৰ পৰা দেখিবলৈ পাই আছোঁ আপোনালোকে জানে আসলতে এনেকুৱা এটা পৰিৱেশ অসমখনত তৈয়াৰ কৰি দিয়া হৈছে আপোনালোকে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চৰকাৰখনৰ দায়িত্ব লৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল চলাই আছে তেতিয়াৰ পৰা কেৱল আৰু কেৱল সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে টাৰ্গেট কৰি লৈ পেলাই বিভিন্ন সময়ত কেতিয়াবা উচ্ছেদৰ নামত আমাৰ মানুহক হাৰাশাস্তি কৰিছে কেতিয়া ডি ভোটাৰৰ নামত ডিজেগনেশ্যন কেম্পত পঠোৱাৰ ষড়যন্ত্ৰ আৰু কেতিয়াবা ডিজেগনেশ্যন কেম্পত নপঠাই নো মেন লেণ্ডছত পেলাই থৈ আহিছে যি পুছবেক নীতি তেখেতসকলৰ যিবিলাক চৰিত্ৰ আচলতে খুব দুৰ্ভাগ্যজনক আৰু কেতিয়াবা আকৌ আমি দেখিবলৈ পাইছোঁ বিভিন্ন ঠায়ে ঠায়ে উচ্ছেদো আৰম্ভ কৰিছে এইবিলাক আচলতে এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে কোনো কাৰণত এনেকুৱা ধৰণৰ কথা বতৰা আচলতে গ্ৰহণযোগ্য হ'ব নোৱাৰে যাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক বিভিন্ন সময়ত আমি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ আমি মেমৰেণ্ডাম দিছোঁ আমি ৰাষ্ট্ৰপতি মহোদয়নিক আমি মেমৰেণ্ডাম দিছোঁ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মেমৰেণ্ডাম দিছোঁ বাৰে আমাৰ মানুহখিনিক টাৰ্গেট কৰি লোৱা সংখ্যালঘুসকলক আচলতে সংখ্যালঘু মানে তেখেতৰ এলাৰ্জি ক'ত এতিয়া এনেকুৱা হৈছে ভাৰতীয় সংবিধানে আমাক অন্য মানে বস্তু বাসস্থান আমাক যি অধিকাৰ দিছে এই অধিকাৰৰ পৰা বঞ্চিত কৰাৰ এটা পৰিকল্পনা